নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো বন্ধুসকল, আজি মই আলোচনা কৰিম হাইব্ৰিড জাতৰ কোমোৰা খেতি লৈ। তো কথা হ'ল, আপোনালোকে এই হাইব্ৰিড জাতৰ কোমোৰা কি ধৰণৰ মাটিত বীজ দিব, কি ধৰণৰ পদ্ধতি অৱলম্বন কৰিব, গোবৰ কিমান দিব, তাৰ মানে ৰাসায়নিক সাৰ কিমান খটাব লাগিব লগোৱাৰ আগত, লগোৱাৰ পিছত আমি কি পন্থা অৱলম্বন কৰিম আৰু সাৰ দিয়াৰ পদ্ধতি কোনটো ব্যৱহাৰ কৰিম, আৰু মাজে মাজে আমি এনেকুৱা খেতিৰ মাজত যে ডুং দিওঁ, দিয়াৰ কাৰণটো কি। তো আমাৰ খাৰুপেটীয়াৰ খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ, বেলেগ ঠাইত খেতিয়কসকলে যি ধৰণে খেতি কৰিছে, আমাৰ খাৰুপেটীয়াত খেতি কৰাৰ ধৰণৰ লগত আপোনালোকৰ ধৰণ নিমিলিবও পাৰে। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে কিন্তু উন্নত ধৰণে খেতি কৰাৰ পন্থা অৱলম্বন কৰে। তাৰ ফলতে খেতিয়কে কি পাই আছে, যথেষ্ট ফলন পাই আছে। ইয়াত অলৰেডি মই 2 বিঘা মাটিৰ কোমোৰা খেতিৰ ভিডিঅ' আপোনালোকলৈ আজি কৈ পঠিয়ালোঁ। আপোনালোকে যদি ইচ্ছা কৰে যে এই পদ্ধতিমতে মই কোৱা কথাৰ ওপৰত যদি বেছ কৰি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, তো আপোনালোকৰ খেতিৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে ফলন পাব বুলি মই আশা কৰোঁ। তো এই খেতিত খৰচ কিমান আছে, আপোনালোকে কিমান টকা বিকিব পাৰিব 2 বিঘা মাটিত, 2 বিঘা মাটিত গোবৰ সাৰ কিমান যাব, ৰাসায়নিক সাৰ কিমান যাব, খেতিত লগোৱাৰ আগতে আপোনালোকে কি সাৰ দিব লাগিব, কিমান ডিষ্টেঞ্চত লগাব লাগিব, লাভ কেনেকুৱা হ'ব, আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত A to Z কথাখিনি আলোচনা কৰিম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। তো বন্ধুসকল, আপোনালোকে কি কৰিব, এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰি ল'ব। বৰ্তমান কিন্তু বৰ্ষা সময়, এই বৰ্ষা সময়ত মই যে ক'লোঁ মাজে মাজে ডুং দিব লাগে, এই বৰ্ষা সময়ত দিয়াৰ প্ৰধান কাৰণটোৱে হ'ল যে আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে কিন্তু একেবাৰে সমান মাটিতে কৰে। এই মাজে মাজে যে এই মালচিং পেপাৰ দিব বা ওখকৈ কৰিব, এনেকুৱা পদ্ধতিত অৱলম্বন নকৰে। এনেকুৱা পদ্ধতিত কৰিলে এটাই আমাৰ ভাল হ'ব, কি ঘাঁহ নহ'ব। কিন্তু আমাৰ এই ঘাঁহ নহয়, আমাৰ খেতিয়কসকলে এদিনতেই 3-4টা হাজিৰা লৈ এদিনতে চাফা কৰি দিব। আৰু মাটিৰ গছৰ গুৰিত ৰ'দ পৰা হ'ব লাগে। পলিথিন আমি এই মালচিং পেপাৰ যে ব্যৱহাৰ কৰোঁ নহয়, এই মালচিং পেপাৰটো যেতিয়া গৰম হয়, গছৰ গুৰিত থকা যিটো শিপা আছে, সেই শিপাটো যেতিয়া গৰম হৈ যায়, শিপাবিলাক শুকাই যায়। তাৰ ফলত আমি এনেকুৱা ধৰণৰ মালচিং পেপাৰ ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ, একে সমান মাটিত আপোনালোকে চাইছেনে ভেটি আছেনে, ভেটি আকাৰতো ইয়াত খেতি কৰা হোৱা নাই। তো মই আপোনালোকক দেখুৱাইছোঁ সমান মাটিত কোমোৰা গছবিলাক কেনেকৈ লগাব লাগে। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব আপোনালোকে 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 3 ফুট বা 4 ফুট। যদি আপোনালোকৰ মাটিৰ গুণাগুণ ভাল আছে, মাটিৰ খেতি বাতিৰ বাবে বৰ উপযোগী, ওখ এঢলীয়া, তেনেহ'লে আপোনালোকে 3 ফুট বা 4 ফুট, বা আৰু যদি মাটি সিমান এটা ভাল নহয়, 3 ফুট বাই 3 ফুট দিব বা 2.5 ফুট দিবও পাৰিব। তো কথা হ'ল, এই গুটি যে দিয়া হ'ল, তাৰ আগতে আমি কি সাৰ খেতিত দিছিলোঁ। প্ৰতি বিঘাত ছুপাৰ ফছফেট 35 কিলো, তেনেহ'লে 2 বিঘাৰ কাৰণে 70 কিলো। প্ৰতি বিঘাত ইউৰিয়া 10 কিলো, DAP 10 কিলো, 2 বিঘাৰ কাৰণে 20 কিলো, 20 কিলো। তাৰ লগতে 10 কিলো চূণ প্ৰতি বিঘাত 2 বিঘাত 20 কিলো। এই পদ্ধতিত সাৰ দিয়া হ'ল। কমেও 15 দিন মাটি এনেই পেলাই থোৱা হ'ল। হাল মাৰি মাটি যেতিয়া একদম পচিল, মাটিৰ আইৰণ যেতিয়া নষ্ট কৰিলে চোনে, যেতিয়া সাৰে মাটিৰ উৰ্বৰ কৰিলে, তেতিয়া আমি কি কৰিব লাগিব, পলিবিলাক খেতিত নাৰ্চাৰী আকাৰে যদি আমি প্ৰস্তুত কৰিছোঁ, তেনেহ'লে পলি এটা আপুনি লগাই দিব পাৰিব। এঠাইতে 2টাকৈ পলি, আচলতে নিয়ম হ'ল 2টাকৈ পলি লগোৱা। কিন্তু পলি যে 2টা একেলগে লগাব, একেবাৰে ডিষ্টেঞ্চ সিমান কম দিব নোৱাৰিব, কম মিনিমাম 1 ফুট দিব লাগিব। 1 ফুট ডিষ্টেঞ্চ ৰাখি যদি আপোনালোকে পলি লগায়, তেনেহ'লে এনেকুৱা গছত ফলন বেছি হ'ব। আৰু আমাৰ এটাই আমাৰ ভুল, আমি বহুতেই নাজানো, পলিবিলাক লগাওঁ ঠিকে, পলিবিলাক কি হয় 4-5 ইঞ্চি ডিষ্টেঞ্চ ৰাখি আমি পলিবিলাক ৰুই দিওঁ বা গুটি লগাওঁ। একেবাৰে ভুল তথ্য। মিনিমাম 1 ফুট, গছৰ পৰা গছৰ দূৰত্ব 3 ফুট ৰাখিব। কিন্তু এটা গছ আৰু এটা গছৰ একেলগে 2টা গছ লগালে মিনিমাম 1 ফুট ডিষ্টেঞ্চ ৰাখিব। তেনেহ'লে গছৰ শিপা 2টাৰ একেলগ নহ'ব, ইফালে যাব সিফালে যাব, তেনেহ'লে গছত ফলন বেছি হ'ব আৰু শিপা কাম বেছি কৰিব। এটা কথা হ'ল, হাল মাৰা হ'ল, খেতিত বীজ নাৰ্চাৰী আকাৰে পেলাই যদি আপোনালোকে পলি প্ৰস্তুত কৰিছে, ভাল কথা, তেনেকুৱাও লগাব পাৰিব। আৰু ডাইৰেক্টলি বীজ দিয়াটোৱেই কামনা কৰোঁ। বীজ দিলে এঠাইতে 2টাকৈ 1 ফুট ডিষ্টেঞ্চ ৰাখি 3 ফুট বাই 3 ফুট আপোনালোকে লগাই দিলে, বাছ গজালি মিলিল। সেই মুহূৰ্তত আপোনালোকে ৰিলিক, দাহাত, ডাষ্টাৰ, ইক্কা এইবিলাক ঔষধ
আৰু হ'ল একতাৰা এইবিলাক ঔষধ আপোনালোকে আগতীয়াকৈ কি কৰিব লাগিব আনি থ'ব লাগিব। আৰু আপোনালোকক যে মই দেখুৱাই আছোঁ কোমোৰা গছৰ পাতবিলাক চাইছে একেবাৰে মই গছৰ গুৰিৰ পৰা দেখুৱাই আছোঁ, এটা পাতো হালধীয়া হোৱা নাই। তাৰ কাৰণ কোমোৰা গছৰ পাত যদি সৰু থাকোঁতে গছৰ পাত হালধীয়া কেঁচুৰি মাৰি দিয়ে তেনেহ'লে কিন্তু সৰ্বনাশ। সেইকাৰণে আগতীয়াকৈ আপোনালোকে কি কৰিব লাগিব খেতিৰ যতন ল'ব লাগিব। অযথা আমি খেতি কৰি থ'লে নহ'ব, খেতিৰ আমাৰ যিখিনি কৰ্ম যিখিনি আমাৰ দক্ষতা সেই দক্ষতাৰ ফলত আমি খেতি কৰি যাব লাগিব। তো কথা হ'ল কি খেতি কৰাৰ যদি ইচ্ছা আছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব আগতীয়াকৈ খেতিৰ যিটো খাদ্য প্ৰতি বিঘাত 2 গাড়ী গোবৰ আপোনালোকে ৰেডি কৰি ৰাখিব। লগোৱাৰ আগতে 1 বিঘা মাটিৰ কাৰণে কৈছোঁ 1 বিঘা মাটিত 2 গাড়ী গোবৰ লাগিব। লগোৱাৰ আগতে 1 গাড়ী গোবৰ আপোনালোকে সিঁচি দিলে, হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে, লগালে, গছ হ'ল। যেতিয়া গছত 2টা ফলন আহিব আৰু 1 গাড়ী গোবৰ দি দিয়ক, ফলন নহ'ব। কোনে কৈছে? আপোনালোকে এবাৰ কৰি চাওক না মোৰ পদ্ধতি মতে। আৰু কথা হ'ল বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি কৰাৰ ইচ্ছুক বীজ দানা ঔষধৰ প্ৰয়োজন হৈছে বন্ধু আকাৰে মই আপোনালোকক যোগান ধৰিম। তো কথা হ'ল কি আপোনালোকে কেৱল খেতি কৰক, আপোনালোকক যিমান বীজ লাগে যিমান ঔষধ লাগে যিমান দানা লাগে মই A to Z আপোনালোকক হেল্প কৰি যাম। কেৱল কথা হ'ল আপোনালোকে মোৰ লগত সঁহাৰি দি আছে, আপোনালোকে মোক বহুতখিনি আগবঢ়াই দিছে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসমীয়া হৈ আমি সকলোৱে হাতে হাত মিলাই যাতে আমি আগুৱাই যাব পাৰোঁ, খেতি বাতি কৰিব পাৰোঁ, খেতি বাতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ সেয়ে আশা কৰোঁ। এতিয়া আলোচনা কৰিম কিমান লাভ। 1 বিঘা মাটি খেতি কৰিবৰ কাৰণে আপোনালোকৰ খৰচ আছে মিনিমাম 17,000 পৰা 20,000, ঊৰ্ধত 25,000 বাছ। কিন্তু 1 বিঘা মাটিৰ পৰা আপোনালোকে যদি এইটো সময়ত কোমোৰা খেতি কৰিব পাৰে তেনেহ'লে আপোনালোকে মিনিমাম 1 বিঘা মাটিৰ পৰা 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব। কিন্তু গছবিলাক ঘনকৈ লগাব লাগিব আৰু চাংটো ওপৰত ভাল থাকিব লাগিব, পোকে যাতে কোনো ক্ষতি নকৰে, পোকে যাতে গছবিলাকক আক্ৰমণ নকৰে তাৰ কাৰণে লক্ষ্য ৰাখিব লাগিব। আৰু এই খেতিটোত কি ধৰণৰ বীজ লগোৱা হৈছে? বেনু হাইব্ৰিড F1 বেনু কোমোৰাৰ গুটি ইয়াত কিন্তু দিয়া হৈছে। তো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ বেনু কোমোৰাৰ খেতি কৰাৰ ইচ্ছা বা চখ আছে তেনেহ'লে আপোনালোকে কি কৰক এনেকুৱা ধৰণৰ বীজ আপোনালোকে ক্ৰয় কৰক। যদি লাগে মই পঠিয়াম, আপোনালোকে খেতি কৰি যাওক বিন্দাছ, কেতিয়াও হেটেক নল'ব, খেতি কৰক, টকা দিলে টকা আহিব, সেইটো কিন্তু 100% মই আগৰ পৰাই কৈছোঁ এতিয়াও কৈছোঁ। টকা খেতিত দিব, খেতিৰ যিখিনি প্ৰাপ্য যিখিনি খাদ্য আপোনাৰ পৰা আশা কৰিব খেতিক আপোনালোকে নঠগাব। যিমানে খেতিক ঠকাব আপোনালোকে সিমানে আপুনি ঠগিব। সেই কথাটো আপোনালোকে অলপ ৰাখিব, মনত ৰাখিব কথাটো। খেতিত ঠগিল মানে আপুনিও ঠগিল। খেতিক আপুনি ভালদৰে খুৱাওক না। মানুহ এজনৰ বেমাৰ হ'লে আপোনালোকে ইমান খৰধৰকৈ চিকিৎসা কৰিব পাৰে, ইমান খৰধৰকৈ আপোনালোকে ভাল মুৰ্গীৰ পোৱালি খুৱাব পাৰে, ছাগলীৰ ভাল মাংস খুৱাব পাৰে। আমি খেতিক খুৱাব নোৱাৰোঁ কিয়? খেতিৰ যিটো খাদ্য সেইটো আমাক সময়মতে যোগান ধৰিব লাগিব। তো চাওক বন্ধুসকল, এই ধৰণৰ খেতি আপোনালোকে যদি কৰি আপোনালোকে ভাল এটা উপাৰ্জন কৰে, আপোনালোকৰ টকাটো মোক নিদিয়ে নহয়, মই আপোনালোকক যিখিনি হেল্প কৰি আছোঁ আপোনালোকে কি কৰিব, যেতিয়া গছৰ বয়স 1 মাহ হৈ যাব আপোনালোকে ৰিং আকাৰত ৰাউণ্ড আকাৰত পইণ্ট আকাৰত আপোনালোকে সাৰ দিব। সাৰৰ লগত আপোনালোকে নেট্ৰোপালছ 10 কিলো ইউৰিয়া 10 কিলো DAP মিক্স কৰিলে 1 বিঘা মাটিৰ কাৰণে, তাৰ লগতে পটাছ দিব 5 কিলো দি নেট্ৰোপালছ ব্লেকবেৰী কলা যাদু, তাৰ লগতে আছে 95 দানা, তাৰ লগতে আছে ত্ৰিশূল প্লাছ ত্ৰিশূল, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত আপোনালোকে দিব পাৰে ফলন নহয় ক'ত যাব? ওপৰত ভগৱান আল্লাহ আছে। আপোনালোকক কৈছোঁ নহয়, আপোনালোকে কেৱল যতন কৰি যাওক। গছৰ পাত কেঁচুৰি মাৰিছে আপোনালোকে মোক যোগাযোগ কৰিবচোন, মই আপোনালোকক ঔষধ পঠিয়াই দিম, সিমান দামৰো ঔষধ নহয়। মই আপোনালোকক কৈছোঁ নহয়, আপোনালোকক কথা দিছোঁ, আপোনালোকে কেৱল খেতি কৰক। চাওকচোন মই একফালৰ পৰা কেমেৰা দেখুৱাই আছোঁ, খেতিৰ ধৰণটো চাইছে না কি ধুনীয়া হৈছে না? আপোনালোকে এইমতে খেতি কৰি আপোনালোকেও কি কৰিব লাগিব, টকা উপাৰ্জন কৰিব লাগিব। মোৰ দৰে যদি আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে আপোনালোকে বহি নাথাকিব। মই আপোনালোকক আজিও নহয় আগতো কৈছোঁ, আজিও কৈ আছোঁ, শিক্ষিত নিবনুৱা হৈ কিয় বহি আছে? আপোনালোকে সময়ৰ কাম সময়ত কৰক। টকা উপাৰ্জন কৰাৰ সময় আমাৰ এতিয়া যদি আমি টকা উপাৰ্জন কৰিব নোৱাৰোঁ কেতিয়া কৰিব? বুঢ়া সময়ত কৰিব। কথাকেইটা কৈছোঁ, আপোনালোকে অকণমান গুৰুত্ব সহকাৰে শুনিব। বুঢ়া সময়ত টকা উপাৰ্জন কৰি কাক খুৱাব? এতিয়া টকা উপাৰ্জন কৰাৰ আমাৰ কি, আমাৰ তেজ ভাল আছে, শক্তি আছে,
আমাৰ ব্ৰেইন ভাল আছে, আমি নিজৰ অভিজ্ঞতাৰ বলত আমি খেতি কৰিব পাৰিম। শিক্ষিত নিবনুৱা হৈ আছোঁ, আমি যেতিয়া কোনটো ঔষধ কোনটো দানা কেতিয়া কি দিব লাগিব, কিমান সাৰ দিব লাগিব জানো আমি, তথাপি আমি কিয় বহি থাকিম? তো কথা হ'ল বন্ধুসকল, এই পদ্ধতিমতে আপোনালোকেও খেতি কৰিব। আৰু এটা লক্ষ্য কৰিব, খেতি যাতে ঘাঁহ নহয়। ঘাঁহ হ'লে পোকৰ আক্ৰমণটো বাঢ়ি যায়, কিন্তু ঘাঁহ চাফা কৰিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকেও কৰক, সফল হওক তাৰে কামনা লৈ মোক আপোনালোকে আশীৰ্বাদ কৰিব। মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰিম তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে কি খেতিৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।